আমাৰ অসম এখন কৃষি প্ৰধান ৰাজ্য। বিভিন্ন কৃষি উপযোগী ভূমিৰে পৰিপূৰ্ণ এই অসম ৰাজ্যত ধান, চাহ, মাহ, সৰিয়হ আদি বিভিন্ন কৃষি উৎপন্ন হয়। আজিৰ নৱপ্ৰজন্মই এইখিনি খেতি কৰিয়ে বহি থকা নাই। আজিৰ নৱপ্ৰজন্মই বিভিন্ন ধৰণৰ ফল-মূল যেনে বিলাতী বগৰী, আপেল বগৰী, মৌচুমী টেঙা, অমিতা, কল সমান হাৰে কৰিবলৈ লৈছে। বিলাতী বগৰী, আপেল বগৰী, ইংৰাজীত যাক কোৱা হয় জুজুব, আৰু এই বিলাতী বগৰী বা আপেল বগৰীৰ বৈজ্ঞানিক নাম হ'ল জিজিফাছ জুজুবা। এই বিলাতী বগৰী বা আপেল বগৰীৰ সম্পৰ্কে জানিবলৈ আমি গৈ আছোঁ ডিব্ৰুগড় জিলাৰ লেঙেৰী মৌজাৰ নতুন ভৰালিবাৰীৰ এজন উদ্যোগী যুৱকৰ ওচৰলৈ। বিলাতী বগৰী আৰু আপেল বগৰী, তাৰ যিজন নেপথ্যৰ কথা কৈ আছিলোঁ যে নেপথ্যত যিজন ব্যক্তি, যিজন উদ্যোগী যুৱক লগ পাবলৈ আমি আহি আছোঁ, তেখেতৰ ওচৰলৈ লগ পাবলৈ আমি কথা পাতিম। তেখেতৰ লগত বিভিন্ন ধৰণৰ কথাবোৰ জানি জানি আপোনালোকৰ কৌতূহল বাঢ়ি গৈ থাকিব। যিমান পাৰি আৰু যেন জানিব লাগিব, আৰু যেন জানিব পোৱা হ'লে ভাল আছিল। এয়া আমি আহি আহি মূল মানুহজন দীপ গগৈ, তেওঁক এতিয়া লগ পাম। নমস্কাৰ, এয়া মাত্ৰ 30টা বসন্ত গৰকা দীপ গগৈ। নমস্কাৰ। নমস্কাৰ। দীপ গগৈ কৰ্মসূত্ৰে IOC ইণ্ডিয়ান অইল কৰ্পৰেশ্যন ডিগবৈত কৰ্মসূত্ৰে থকা, কিন্তু তেখেতৰ মূল হেৰি হ'ল আমাৰ এই বিলাতী বগৰীৰ খেতি। এই যে বিলাতী বগৰী বা আপেল বগৰীৰ খেতি বা বাগান কৰা হৈছে, এয়া এনে ক'ৰ পৰা অনুপ্ৰেৰণা পালা? পোনপ্ৰথমে আপোনাক মই বহুত ধন্যবাদ জনাইছোঁ যে আপুনি খেতি কৰা মানুহক বিচাৰি আহিছে। হয়, ইয়াৰ আঁৰত মই দীপ গগৈ আৰু মোৰ ভাইটি শ্ৰী বিকাশ গগৈ, এই ভাইটিৰ নামটো ল'বই লাগিব, কাৰণ আমি এই দুইজনে আৰম্ভ কৰিছোঁ। এতিয়া আপোনাৰ প্ৰধান প্ৰশ্নটোলৈ আহোঁ যে কৈছে প্ৰথম অনুপ্ৰেৰণা ক'ত পালে? তাৰ উত্তৰ যদি দিবলৈ যাওঁ তেনেহ'লে আমি সৰুৰ পৰাই আমাৰ গাঁৱত আছোঁ। ফল মূলৰ খাবলৈ হ'লে বেলেগৰ পৰা কিনি খাওঁ। ইমান সুস্থ সবল ঘৰৰ মানুহো নহয় আমি। সেইকাৰণে সৰুৰ পৰা এটা মন আছিলে যে ডাঙৰ হৈ পিনি এখন ফল মূলৰ বাগান বনাম। ঘৰ এটাও যদি বনাওঁ গোটেই ফল মূলে যাতে বেৰি থাকে। যেতিয়া ডাঙৰ হ'লোঁ, ডাঙৰ হোৱাৰ পিছত ইয়াৰ কমাৰ্চিয়েল এটা যিটো বজাৰখন, সেইখন দেখা পালোঁ। তাৰে প্ৰচেষ্টাত এতিয়া ঘূৰি ঘূৰি বিচাৰি বিচাৰি বগৰী আৰম্ভ কৰিছোঁ, কল আৰম্ভ কৰিছোঁ, মধুৰি আৰম্ভ কৰিছোঁ। আৰম্ভণিটো কি বুলি ক'লে সেয়াই প্ৰথম। আৰু এই যে তুমি বিলাতী বগৰী বা আপেল বগৰী, ইয়াৰ যে যিটো খেতি কৰিবলৈ আৰম্ভ কৰিলা, আৰুতো অন্য ধৰণৰ খেতিও আছিল, তুমি এই বিলাতী বগৰীটোকে কিয় এনেই ভাবি ল'লা যে এয়াই কৰিম? আমি অতি সোনকালে ইয়াৰ প্ৰডাকশ্যন পাই যাওঁ, একে বছৰতে আমি প্ৰডাকশ্যন পাই যাওঁ বগৰী। তো আৰু লগতে এইখিনি ঠাই আপুনি য'ত বৰ্তমান উপস্থিত আছে, এই বুঢ়ীদিহিঙৰ বানে গৰকা অঞ্চল। সেইকাৰণে আমি ৰিচাৰ্চ কৰিলোঁ যে কি কৰিব পাৰি ইয়াত। বানপানী হ'লেও যাতে ইমান নষ্ট নহয়, ট্ৰায়েল হিচাপে আমি যাতে কৰিব পাৰোঁ, এনেকুৱা কি কৰিব পাৰি। বহুতকেইটা অপশ্যন আহিছিলে, মধুৰি আহিছে, আম আহিছে, আমাৰ বগৰী আহিছে, অমিতা আছে। কমাৰ্চিয়েলি ভাইবল খেতি আৰু বহুত প্ৰফিটেবল খেতি। বিঘাত 1 পৰা 3 লাখ টকালৈকে উলিয়াব পৰা খেতি, ভালকৈ যদি সকলো মেনেজমেণ্ট কৰা যায়। কিন্তু যিহেতু বানে গৰকা ঠাই, বগৰী যিহেতু আমাৰ নদীৰ কাষত হৈয়ে থাকে, বানপানী হ'লেও ইমান সহজতে নমৰে, সেইটো কাৰণে বগৰী আৰম্ভ কৰিছিলোঁ ইয়াত। ইয়াত বৰ্তমান দীপ গগৈ এই যিটুকুৰা ঠাইত এতিয়া খেতি কৰা হৈছে বা বাগানখন কৰা হৈছে বিলাতী বগৰী, কিমান মাটিত কৰা হৈছে? প্ৰথম ইয়াত 13 বিঘা মাটি আছে। 13 বিঘাৰ ভিতৰত গোটেই 13 বিঘাতে বগৰী লগোৱা হৈছিলে। 2020 চনৰ কথা এয়া আৰম্ভণিটো। কিন্তু বানপানী অহাৰ পাছত যি মাজৰ অলপ বেছি দ আছে, তাত ধৰি লওক প্ৰায় 6 বিঘা 7 বিঘামান বানপানীয়ে মাৰি পেলালে। যি এতিয়া বৰ্তমান 6-7 বিঘা মানে আছে বৰ্তমান বগৰী লাগি থকা অৱস্থাত। কিন্তু ইয়াৰ পৰা আমি অৰুণাচললৈ শিফ্ট হৈ গ'লোঁ, লাৰ্জ স্কেলত যাতে আমি কৰিব পাৰোঁ তাত। হয়, বিলাতী বগৰী বা আপেল বগৰী
ইয়াৰটো সচ বা বীজ হয় এইটো ইয়াৰে নে এইটো আমিতো বিলাতী বুলি ক'লে আৰু ফৰেন বুলিয়ে জানো বা বিদেশ বুলিয়ে জানো এই তোমাৰ বিলাতী বগৰী সচটো ক'ৰ পৰা অনা সচটো এইটো আমি অলপমান পুলি বাংলাদেশৰ পৰা আৰু অলপমান পুলি আমাৰ ৱেষ্ট বেংগলৰ পৰা অনা হৈছিলে কিন্তু তেখেতসকলে মই যিমান দূৰ জানো নাৰ্চাৰীবিলাকে বেলেগ বেলেগ বিদেশৰ বেলেগ বেলেগ ঠাইৰ পৰা আনি পিনি ট্ৰায়েল প্লট হিচাপে লগাই ভাল প্ৰডাকশ্যন যদি পায় তেনেহ'লে কমাৰ্চিয়েলি সেয়া পুলি প্ৰডাকশ্যনৰ কাৰণে ব্যৱস্থা কৰে তেখেতসকলে আজি কৈ থাকিও ভাল লাগিছে আমাৰ উজনি অসমৰ মই জনাত যদি ভুল কোৱা নাই বোধ কৰোঁ একমাত্ৰই হ'ব নেকি এই দীপ গগৈ ইমান ধুনীয়াকৈ মানে লাৰ্জ স্কেলত এই বিলাতী বগৰীৰ খেতি কৰিছে সেইটো কাৰণে খুব ভাল লাগিছে আৰু এই হেৰি পৰিসৰটো মানে এতিয়া ধৰা 13 বিঘা বুলি কৈছা এই ডিব্ৰুগড়ত আৰু হেৰি কি বুলি কয় বেলেগ ঠাইত বা ইয়াতে আৰু ক'ৰবাত মাটি লৈছা নেকি তুমি এয়া খেতি কৰিবৰ কাৰণে হয় আমাৰ যিহেতু ইয়া বানে গৰকা অঞ্চল আৰু 13 বিঘাত লাৰ্জ স্কেলত যিহেতু আগৰ পৰাই সপোন আছে আগৰ পৰাও বজাৰখনো দেখা পাই আছো সেই হিচাপে মাটি বিচাৰিবলৈ আৰম্ভ কৰি দিলোঁ অৱশ্যে এতিয়াই মাটি বিচাৰিছোঁ আৰম্ভ কৰিছোঁ যে ইয়াত লগোৱা পিছতে সেনেকুৱা নহয় যেতিয়াৰ পৰা বুজা পৰা হৈছোঁ মাটি খালী মাটি দেখিলে কি কৰিব পাৰি কি নকৰিব পাৰি সেইবিলাক মনলৈ আহিয়ে থাকে যিহেতু ডিগবৈ ৰিফাইনেৰীত মই চাকৰি পোৱা আগতে 1 বছৰ আৰ্মিটো কাম কৰিছিলোঁ আৰ্মিৰ এটা টেকনিকেল ছাপোৰ্ট প্ৰভাইড কৰা এটা কোম্পানীত তেতিয়া আমাৰ গোটেই নৰ্থ ইষ্টতে মই ঘূৰিছিলোঁ আমাৰ গোটেই ঠাইবিলাক খালীকৈ পৰিয়ে থাকে মেক্সিমাম টাইম সেইকাৰণে মই ডিগবৈতে থাকোঁ যিহেতু অকণমান ওচৰে পাঁজৰে খবৰ কৰিলোঁ অৰুণাচলতে অসম আৰু অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত মই প্ৰায় 400 বিঘামান আমি মাটি বৰ্তমান লিজত লৈ খেতি আৰম্ভ কৰি দিছোঁ কিমান এটা সুন্দৰ কথা আমাৰ অসম অৰুণাচলৰ সীমান্তত এই দীপ গগৈয়ে এই বিলাতী বগৰী খেতি যে আমাৰ ইয়াত কৰিছে 13 বিঘা বুলি কৈছে আমাৰ এই ডিব্ৰুগড় জিলাৰ লেঙেৰী মৌজাৰ নতুন ভৰালিবাৰী গাঁৱত তেওঁ এতিয়া 400 বিঘা অসম অৰুণাচলৰ সীমান্তটো তাতো খেতি কৰিছে দীপ এই যে হেৰি অসম অৰুণাচল সীমান্তৰ য'ত আৰু খেতি কৰিছা 400 বিঘা মাটিত তাত অকল কি বিলাতী বগৰীৰ খেতি আছে নে অন্য কিবাও আছে হয় তেনে নহয় আমাৰ বগৰী প্ৰায় 45-50 বিঘামান আছে আৰু কল প্ৰায় 180 বিঘামান আছে আকৌ সুধিছোঁ হয় কলৰ খেতিও কৰিছা হয় কিমান বিঘাত মাটিত কলা প্ৰায় 180 বিঘা প্ৰায় 50,000 মান পুলি আছে 180 বিঘা মাটি প্ৰায় 50,000 কলৰ পুলি কিমান ভাল লাগিছে আজি সঁচাকৈ তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিছে বাৰু তাত তুমি 400 বিঘা কলাটো 400 বিঘাৰ বিলাতী বগৰী আৰু তুমি এফালে কলৰ খেতি কলা আৰু কিবা কৰিছা নেকি তাত হয় আমাৰ কমাৰ্চিয়েলি লাৰ্জ স্কেলত বগৰী কল আমাৰ মৌচুমী আছে মৌচুমী প্ৰায় 20 বিঘা মানত আছে মৌচুমী টেঙাও 20 বিঘা হয় সেই অৰুণাচল আৰু আমাৰ অসম সীমান্তৰ হয় একেটা প্লটতে হয় বা খুব সুন্দৰ কথা দেই খুব সুন্দৰ আৰু কিবা আছে নেকি হয় আমাৰ মৌচুমী বাহিৰেও আমাৰ অমিতা লাৰ্জ স্কেলত আছে অমিতাও লাৰ্জ স্কেলত হয় লাৰ্জ স্কেলত প্ৰায় আৰু এই বছৰ প্ৰায় অকল অমিতাতে আমি 80 পৰা 1 CR 1 কোটি টকালৈকে টাৰ্ণঅভাৰ কৰাৰ লক্ষ্য এই বছৰ 2025 চনত আমাৰ লগতে আমাৰ বগৰী কল লগতে মৌচুমী অমিতাৰ বাহিৰেও আৰু ট্ৰায়েল হিচাপেও বহুত কিছুমান লগোৱা আছে আমি মধুৰীৰ পৰা 4টামান ভেৰাইটি লগাই থৈছোঁ তাৰ ভিতৰত হয় কিন্তু লাৰ্জ স্কেলত নহয় ট্ৰায়েল হিচাপে লগাই থৈছিলোঁ আমাৰ 4টা ভেৰাইটি তাৰ ভিতৰত আমি অকল এটা ভেৰাইটিয়ে কমাৰ্চিয়েলি ছাকচেছ পাইছোঁ যাতে আমাৰ পৰিৱেশত যাতে ভালকৈ মিলা আমাৰ প্ৰায় 4টা ভেৰাইটি হাইব্ৰিড ভেৰাইটি হয় গোটেইকেইটা আৰু বহুত ডাঙৰ ডাঙৰ চাইজত যিবিলাক আমি সাধাৰণতে বজাৰত দেখোঁ সচৰাচৰ তাৰ লগতে আমাৰ আপেল নামতো আপেল গছো আছে ৰঙা বগৰী হয় ৰঙা বগৰীও আছে আমাৰ হোম বগৰীও আছে লগতে জামুকো আছে আৰু লগতে আমাৰ ছিজনেল যিবিলাক খেতি হয় আমাৰ আলু খেতি ৰঙালাও খেতি তিল খেতি এইবিলাকো কৰা হয় যিখিনি 100% আমি কমাৰ্চিয়েল লাৰ্জ অলপ বহুবৰ্ষীয় গছ যিবিলাকত লগাব পৰা নাই লাহে লাহে আগবঢ়াই আছোঁ সেইবিলাকত আমি ছিজনেল খেতিও আৰম্ভ কৰোঁ
আৰু এই যে খেতি কৰিছা তুমি ধৰা আমাৰ এই ডিব্ৰুগড় ইয়াত কৰিছা তাৰ পিছত তুমি ক'লা অসম অৰুণাচলৰ সীমান্তত কৰিছা সেইখিনি তাৰ পৰা যিমানখিনি মানে তোমাৰ ফল মূল উৎপাদন হয় এই বজাৰৰ আমাৰ আশে-পাশে বজাৰৰ চাহিদাটো পূৰ কৰিব পৰা যায় ন হয় এটো খুব ভাল প্ৰশ্ন কৰিছে বজাৰৰ কথাটো যেহেতু আমি অকল প্ৰডাকশন ললেও নহব বজাৰটো বিক্ৰী কৰিবই লাগিব হয় বজাৰৰ কথা যদি কয় আপুনি তেনেহলে আমি এই বছৰ কল যোৱা সিজনত মানে 2024 চনত আমি ওয়েস্ট বেংগল উত্তৰ প্ৰদেশ আৰু বিহাৰলৈও কল পঠিয়াইছো আমাৰ অসম আৰু আমাৰ হেতু 400 বিঘাৰ পৰা হয় কল তুমি কি হেৰি কল কিহৰ কৰিছা মানে অকল কি কল কৰিছা খেতি আমাৰ এটো জাহাজী কিন্তু জাহাজী নিচিনা যেটো G9 কল বুলি কয় আৰু লগতে মালভোগ কল এই দুবিধে আছে কল কৰিছা হয় মালভোগ আৰু জাহাজী G9 নে কি কৈছা হয় হেতু অকমান উন্নত ভেৰাইটি হয় আমাৰ জাহাজী কলৰ নিচিনাই হয় কিমান ভাল লাগিছে আজি তোমাৰ পৰা এই গুটে কথাখিনি জানি আমি আগতে মানে আমি সৰু থাকোতে ধৰা কল হে বাহিৰৰ পৰা আহে অমুক ঠাইৰ পৰা আহে অমুক ৰাজ্যৰ পৰা আহে সেইবোৰ শুনি আছিল এতিয়া তুমি ইয়াৰ পৰা যে বিহাৰ বা উত্তৰ প্ৰদেশ সেইফাললে কল পঠিয়াব পাৰিছা আমাৰ কিমান গৌৰৱৰ কথা কিমান ভাল লাগিছে আজি দীপ গগৈৰ পৰা সঁচাকৈ বহুত অনুপ্ৰেৰণা পাবলগীয়া আছে আমাৰ বাকি যিসকলে খেতি কৰি আছে আৰু দীপ গগৈৰ লগত কথা পাতি ইমান ভিতৰুৱাকে আৰু কথা জানি থাকিবলৈ মোৰে মন গৈ আছে হয়তো আমাৰ শ্ৰোতাসকলৰো তোমাৰ লগত এই কথা শুনি বা তোমাৰ কথাখিনি শুনি খুব ভাল লাগিছে আৰু এই তুমি নতুন প্ৰজন্মৰ বা আমাৰ মানে নতুন প্ৰজন্মৰ যিখিনিয়ে খোজ পেলাইছে খেতিৰ পথাৰখনত বা এনেকুৱা ধৰণৰ তুমি তেখেত সকলকো তুমি কিবা ক'বা নেকি তেনেকুৱা কিবা হয় আসলতে কথাটো এনেকুৱা ধৰণৰ আমাৰ ডিব্ৰুগড় অঞ্চলত আপুনি য'ত থিয় হৈ আছে মই যেহেতু চাকৰিত প্ৰথমতে হুমালো আমি কমাৰ্চিয়ালি এটা কৰিবলৈ আগৰ পৰা বিচাৰি আছো যদিও বেলেগকো কৰি আছো যে সকলোকে কৰো আহক যেহেতু ইয়াত এটা তেনেকুৱা ধৰণৰ ব্যৱস্থাপনা এতিয়ালৈকে গঢ়ি উঠা নাই লগতে তেনেকুৱা ধৰণকে কোনো এটা ডেমো প্লট হিচাপে আপুনি বেলেগ এটা মানুহ আহি পিনে আমাৰ চাব পাৰিছেহি যে এনেকে কৰিব পাৰি এনেকেও বজাৰত বিক্ৰী কৰিব পাৰি লোকেল বেপাৰীও হাইৱেত বগৰী 50 কেজি 2 কুইণ্টেল নি পিনিও তাত দিনটো 2000 টকা ইনকম কৰিব পাৰি হেবিলাক ব্যৱস্থা গঢ়ি উঠা নাছিলে মানুহে দেখা পোৱা নাছিলে প্ৰথমতে কৈছিল যদিও তেখেতসকলে কোনো আগবাঢ়ি অহা নাছিলে কিন্তু যেহেতু আমি 2020 চনত লগাইছিলো 21 চনত বানপানীয়ে যথেষ্ট মাৰিলে কিন্তু আমি প্ৰায় 4 লাখ মান টকা বিক্ৰী কৰিছিলো এই দখ মাটিত যেহেতু গছও বহুত নষ্ট কৰি দিছিলে কিন্তু দ্বিতীয় বছৰত আমি প্ৰায় 16 লাখ টকা বিক্ৰী কৰিছো এই দখত আপুনি য'ত থিয় হৈ আছে 6 বিঘা 6 বিঘা মাটিত কিন্তু লগতে আৰু 4-5 লাখ টকাৰ বগৰী গছতে থাকি গ'ল ননিষ্ট বৰষুণ হৈ গ'ল ধৰি লওক এটো কিন্তু তথাপিতো এই 16 লাখ টকা যেতিয়া পোৱা দেখিলে মানুহে তেখেতসকলে সকলোৱে কৰিবলৈ আগবাঢ়িলে এতিয়া এটা আত্মসন্তুষ্টিৰ কথা যে আমাৰ ওচৰ পাজৰ অঞ্চলটোত এতিয়া আপুনি প্ৰায় 20 কিলোমিটাৰ ৰেডিয়াছত যদি চাই প্ৰায় 100 বিঘাৰ 50-100 বিঘা মান মাটিত বগৰী লগোৱা আছে এজনে লগোৱা নাই কোনোবা 100টা লগাইছে কোনোবা 500 জোপা লগাইছে কোনোবা 1 বিঘা লগাইছে কোনোবা 4 বিঘা 5 বিঘাও লগাইছে তাৰ অৰ্থটো এনেকুৱা ধৰণৰ যদিহে ৰাস্তা দেখা পায় তেনেহলে আমাৰ নতুন প্ৰজন্মৰ মানুহো কৰিবলৈ উৎসুক আৰু আমাৰ প্ৰতিজন মানুহৰে মাজত কিবা নহয় কিবা এটা কৰাৰ এটা আমাৰ হাবিয়া থাকে কিন্তু ৰাস্তাৰ অভাৱ আৰু এনেকুৱা ধৰণৰ ব্যৱস্থাপনাৰ অভাৱৰ কাৰণে হয়তো এনেকুৱা হৈ আছে কিন্তু তথাপিতো আমি ব্যৱস্থাপনাৰ কাৰণে ৰৈ নাথাকি নিজাভাবিয়াকে যাতে আমি আৰম্ভ কৰিব পাৰো কিছুমান কথা যেহেতু আমাৰ এটা ফোনো আছে ফোনটো এটো বহুত ডাঙৰ আহিলা হয় আমাৰ কাৰণে এটো ভালকে ব্যৱহাৰ কৰিব পাৰিলে আমি বহুত কিবা কিবি কৰিব পাৰো আৰু মই ফোনটো কাৰণে আসলতে ধন্যবাদ জনাও মই ফোনটো কাৰণ ফোনৰ দ্বাৰাতে ইন্টাৰনেটৰ কাৰণে মই উত্তৰ প্ৰদেশলৈ কল পঠাব পাৰিছো বিহাৰলৈ কল পঠাব পাৰিছো বা নতুবা আমাৰ দিল্লী যিটো আজাদপুৰ মন্দিৰ আছে মুম্বাই মন্দিৰ আছে আমাৰ ওয়েস্ট বেংগলৰ মন্দিৰ আছে আমাৰ মধ্য প্ৰদেশৰ মন্দিৰ আছে সকলোখিনি আমি পাই থাকো আৰু যেহেতু হেবিলাক আমি যদি চাই থাকো আমাৰ অটোমেটিক্যালি মগজত কিছুমান এনেকুৱা চিত্ৰ অটোমেটিক্যালি আহি যাব স্বতঃস্ফূৰ্তভাৱে আহি যাব যে আমি কি কৰিব পাৰো
সেই ট্ৰায়েল হিচাপে আমি প্ৰথমতে আৰম্ভ কৰি এতিয়া আগবাঢ়ি গৈ আছোঁ। ইয়াত যে এতিয়া আমি য'ত বহি আছোঁ তাৰমানে ইয়াতে তোমাৰ 13 বিঘা মাটিত এয়া বিলাতী বগৰী বা আপেল বগৰী আছে। ইয়াততো আৰু তুমি অকল তুমি বা তোমাৰ ভাইটি, তুমি কৈছাই তোমাৰ ভাইটিও তোমাৰ লগত যথেষ্ট সংগ দিছে। তাৰ উপৰিও ইয়াততো অনেক হয়তো পৰিয়ালো জড়িত হৈ আছে কিজানি। হয় হয় হয়, লগতে ইয়াত এনে মানে তোমাৰ কৰ্মসংস্থানৰ নিচিনাই হৈ গৈছে। ইয়াত কিমানখিনি এনে তেনেকুৱা কৰ্মী ৰাখিছা বা এই খেতিত সহায় কৰিবলৈ ৰাখিছা? যিহেতু আমাৰ এইটো প্ৰায় 6 বিঘামান 7 বিঘামান ঠাইত আছে, সেইকাৰণে বহুত বেছি কৰ্মীৰ প্ৰয়োজন নহয়। যেতিয়া ছিঙিবৰ সময়ত, গছবিলাক কাটিবৰ সময়ত, প্ৰুনিং কৰিবৰ সময়ত আমাৰ বেছিকৈ মানুহৰ প্ৰয়োজন হয়। কিন্তু অৰুণাচলত আমাৰ য'ত আছে ফাৰ্মখন, তাত প্ৰায় এভাৰেজ ডেইলি 30ৰ পৰা 35জন মানুহ থাকে। আৰু লগতে এটা কথা জনাই থওঁ, ভাইটিয়ে সহায় কৰিছে বুলি নহয়, আমাৰ ভাইটি শ্ৰী বিকাশ গগৈ, আমি দুইটা কৰিছোঁ, মানে দুইটা মিলি কৰিছোঁ। বাৰু এই সুযোগতে দীপ গগৈৰ ভায়েক শ্ৰী বিকাশ গগৈকো অশেষ ধন্যবাদ আৰু নমস্কাৰো জনাইছোঁ। ভাল লাগিছে সঁচাকৈ জানি তাৰমানে। আৰু এইখিনি যিখিনি কি কয় বিলাতী বগৰী কৰি আছা ধৰা, ইয়াত মাজে মাজে দেখা গৈছে যে তোমাৰ এনেকে ডালবোৰ সম্পূৰ্ণ ধুনীয়াকৈ দাৰে কটা নহয়, এনেকে সমান সমানকে কটা নিচিনা আছে। সেইটো কি কিবা কাৰণ আছে নেকি? হয় হয় হয়, এইখিনিতে আপুনি যিখিনি গছ দেখিছে, আমি প্ৰায় 1.5 ফুট 2 ফুট ওখত আমি এইখিনি গছখিনি কাটি দিম ফল হোৱাৰ পাছত। তাৰ পাছত তাত আকৌ পোখা আহিব, তাৰ পাছত তাত আকৌ ফল লাগিব। আৰু আপুনি যদি প্ৰশ্নটো কৰে কেলে কটা হয়, তেনেহ'লে তাৰ উত্তৰটো হৈছে বহুত বেছি জংঘল নিচিনা হৈ গ'লে আপোনাৰ ভালকৈ বতাহ যদি চলাচল কৰিব নোৱাৰে, তেনেহ'লে ফলবিলাকৰ কোৱালিটি ভাল নহয় আৰু ভেঁকুৰ লগা, বেমাৰ আজাৰ লগাৰ চান্সটো বেছি থাকে। আৰু ওখও লগতে আৰু এটা কথা হয়, যিহেতু বেছি ওখ হৈ যাব আৰু ছিঙিবলৈ অসুবিধা হয়। হয়। এতিয়া ছিঙিবৰ কাৰণে যিসকল কৰ্মী ইয়াত তেনেকৈ লাগি আছে বা কাম কৰি আছে, তেখেতসকলেওতো তাৰমানে অনবৰতে বাৰীখনত ক'ত কি হৈছে নহৈছে সেইখিনি চাই থাকিব লাগিব। আৰু মানে যত্ন যিখিনি কৰিব লাগে, তাৰ প্ৰতি বহুত বিশেষ সাংঘাতিক ধৰণৰ কিবা যত্নৰ প্ৰয়োজন আছে নেকি? এনেকুৱা ধৰণৰ সাংঘাতিক ধৰণৰ একো নাই, ইয়াৰ ৰকেট চায়েন্স নহয়। খেতি আমি পূৰ্বপুৰুষসকলৰ আদিম যুগৰ পৰা আমাৰ দি থৈ যোৱা এটা জীৱন ধৰণৰ এটা আহিলা। ইয়াকে আমি কমাৰ্চিয়েলি অকল আৰম্ভ কৰিছোঁ। একো ৰকেট চায়েন্স নাই, যিকোনো মানুহে কৰিব পাৰে। কিন্তু গছজোপাৰ প্ৰতি অকণমান বা নহ'লে যি নতুনত্ব, গছ এজোপা লগালে, ফুল ফুলিলে, ফল লাগিলে যিটো মানুহে আনন্দ পায়, আনন্দ পোৱা মানুহটো নিশ্চয় হ'ব লাগিব, নহ'লে খেতি কৰিব নোৱাৰিব। আৰু এতিয়াতো এই বগৰীখিনি প্ৰায়ে পকা নিচিনা দেখিছোঁ, অলপহে কেঁচা হৈ আছে বা তুমি তেনেকুৱাকৈ কৰি আছে। এইটো একদম গোটেই বছৰটোৱে এই ধৰণেই লাগি থাকে নে কি? নহয়, এইটো বগৰীটো এটা ছিজনতে লাগে, ছেপ্টেম্বৰ অক্টোবৰ মাহত বেছি ভালকৈ ফুলি পিনি তেতিয়াই ফলবিলাক ৰূপান্তৰিত হয়। আমাৰ মাৰ্চলৈকে থাকে, তাৰপিছতো শেষ হৈ যাব। তাৰপিছতে আকৌ গছবোৰ তেনেকৈ কিবা প্ৰুনিং কৰি দিয়া হ'ব। হয়, কি কৰা বুলি কয়? প্ৰুনিং কৰা হয়। এইটো গছটো কাটি দিব লাগিব এটা সেই 2 ফুট মানৰ ভিতৰত। তাত আমাৰ ভেঁকুৰনাশক দৰৱ দিব লাগিব যাতে গছজোপা ভেঁকুৰ পচি নাযায়, সেনেকুৱা ধৰণৰ। তাৰপিছত তাৰ পৰা আকৌ পোখা আহিব, বহুত পোখা আহিব। তাৰ ভিতৰত আমি 2টা 3টা 4টা ডাল ৰাখি পিনি, ভাল ডাল ৰাখি পিনি বাকীখিনি আঁতৰাই দিয়া হয়। আৰু যে ইয়াত এতিয়া বগৰীখিনি ছিঙি আছে যিখিনি কৰ্মী আছে তেখেতসকলে, এইবোৰ তুমি ইয়াৰ পৰা বজাৰলৈ তুমি ছাপ্লাই দিব লাগে নে তাৰ পৰা বেপাৰী আহি বা তেওঁলোকে আহি পেলাই লৈ যায়হি? এইটো আমাৰ নিজৰে গাড়ী আছে, কেতিয়াবা ভাড়া গাড়ী হ'লেও আমি পঠিয়াই দিওঁ। আৰু খুচুৰা যিবিলাক বেপাৰী আছে তেখেতসকলে নিজে লৈ যায়হি, আমি নিজে বজাৰত দি আহোঁ। অৱশ্যে দীপ, ইয়াৰে মানে প্ৰধানকৈ এই অঞ্চলতে এতিয়া বহি পেলাই কথা পাতি আছোঁ যেতিয়া, এই যিমানখিনি তুমি কৰিছা এতিয়া খেতি, ইয়াৰ এনেই ৰোপণ পদ্ধতি বা তেনেকুৱা সম্পৰ্কে কিবা তুমি নতুন যিসকলে আগবাঢ়ি আহিব বুলি ভাবিছোঁ তেখেতসকলক তুমি ক'বা নেকি কি ধৰণে কৰিছা তেনেকৈ অকণমান থুলমূলকৈ? হয় হয়, বগৰীটো আচলতে এনেকুৱা ধৰণৰ কথা, এইখিনি আমাৰ 4 বছৰ 5 বছৰ চলি আছে। কিন্তু বহুতে এনেকুৱা ধৰণৰ কৰে, প্ৰতি বছৰে লগাই প্ৰতি বছৰে উঘালি দিয়ে। এইটো কেনেকুৱা কথা, আপুনি প্ৰশ্নটো নিশ্চয় আহিব। প্ৰতি বছৰে লগাই প্ৰতি বছৰে উঘালি দিয়ে, কাৰণ এইখিনি বগৰী একে বছৰতে লাগে।
আমি যদি ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত যদি লগাই দিব পাৰোঁ ভালকৈ আৰু ভেটি বনাই মালচিং পেপাৰ লগাই পিনি যদি কৰে আৰু খুব ভাল হয় সাৰ পানী তাত ব্যৱস্থা কৰি মেলি আৰু যিহেতু প্ৰতি এবছৰ পিছতে কেলে কাটি দিয়ে বুলি কয় উঠাই দিয়ে বুলি যদি প্ৰশ্নটো কৰে তেনেহ'লে আমাৰ একে বছৰতে যিখিনি গছটো থাকিব যিহেতু চাপৰ থাকিব আমি ঘনকৈ লগাব পাৰিলোঁ ঘনকৈ লগাই পিনি একে বছৰে ফলটো চিঙাটো সুবিধা হ'ল আৰু সেইকাৰণে উঠাই দিলোঁ নেক্সট বছৰ আকৌ লগালোঁ আকৌ উঠালোঁ এনেকুৱা ধৰণৰ কথাটো কিন্তু এই কথাটো বানপানী হোৱা জেগাত আপুনি কৰিব নোৱাৰিব যিহেতু বানপানী হোৱা জেগাত কেতিয়াবা বানপানী হ'বও পাৰে কেতিয়াবা নহ'বও পাৰে আৰু সৰু গছবিলাক থাকিলে সাধাৰণতে বানপানীয়ে মাৰি পেলাব ডাঙৰ গছ থাকিলে ইমান সহজতে মাৰিব নোৱাৰিব এনে ধৰি লওক যদি প্ৰথম কোৱা ব্যৱস্থাটো মতে যদি লগায় তেনেহ'লে ঘনকৈও লগাব পাৰে যিহেতু এবছৰ পিছতে উঠাই দিব বা দুবছৰ পিছতে উঠাই দিব যদিহে এনেকুৱা নিচিনা ঠাই আছে ওখ ভেটি কৰি মেলি অলপ দূৰত লগাওক 15 ফুট 20 ফুটত লগাওক হয় তেতিয়া যাতে বহুত দিনলৈকে যাতে চলিব পাৰোঁ আৰু বানপানী হোৱা জেগাৰ কথা কৈছোঁ বিশেষকৈ পানী জমা হৈ যোৱা ঠাইৰ কথা কৈছোঁ তোমাৰ বজাৰ সম্পৰ্কে আমি অকমান থুলমূলকৈ কথা পাতিছিলোঁ হয় এই বজাৰত এতিয়া তোমাৰ মানে পঠাওঁতে বা তেনেকুৱা ক্ষেত্ৰত কিবা অন্তৰায় আহিছে নেকি বা তেনেকুৱা ধৰণৰ অসুবিধা তেনেকুৱা তুমি কিবা মানে পাইছা নেকি সেই সম্পৰ্কে যদি তুমি অকমান কোৱা হয় এতিয়া আপোনাৰ প্ৰশ্নটো যদি মই অলপ বহলকৈ কওঁ কোৱা নিশ্চয় কোৱা বহলকৈ কোৱা তেনেহ'লে এইটো এটা আমাৰ খেতিটো এটা ব্যৱসায় হ'ব পাৰে নাই নিশ্চয় পাৰে হয় কিন্তু খেতি ব্যৱসায় হিচাপে কৰিবলৈ যাওঁতে কেইটামান 4টামান আমাৰ সমস্যা আছে অন্তৰায় 4টা আছে তাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ প্ৰথম কথা আমাৰ ওচৰত লাৰ্জ লেণ্ড হোল্ডিং লাগিব আমাৰ মাটিৰ পৰিমাণ অলপ বেছিকৈ লাগিব হয় সেইটো সমস্যা আমাৰ কাৰণ সকলোৰে হাতত সিমানটো ডাঙৰ 100 বিঘা 50 বিঘাটোৰ মাটি নাই তাৰো উপায় আছে বাৰু প্ৰথমতে সমস্যাকেইটা যদি কথা কওঁ যে লাৰ্জ লেণ্ড হোল্ডিং লাগিব বেছি মাটি লাগিব আৰু বেছি মাটি হ'লেহে আমি মেকানাইজেশ্যন কৰিব পাৰিম ডাঙৰ মেচিনাৰী কিনিব পাৰিম হয় আমি 10 বিঘা খেতি কৰি পিনি ডাঙৰ এটা মেচিন আনিব নোৱাৰোঁ আমি নিজৰ খেতিত লগাবলৈ যদি 500 বিঘা হ'ল 400 বিঘা হ'ল আমি আনিব পাৰোঁ মেকানাইজেশ্যনত আৰু যিহেতু লেবাৰ আমাৰ ইণ্টেনচিভ ৱৰ্ক হয় খেতিটো প্ৰথম সমস্যা হৈ গ'ল আমাৰ লাৰ্জ লেণ্ড হোল্ডিং লাগিব ছেকেণ্ড সমস্যাটো হৈছে লেবাৰ ইণ্টেনচিভ তাৰ কাৰণে আমি মেকানাইজেশ্যন কৰিব লাগিব আৰু লাৰ্জ স্কেলত হ'লেহে আমি মেকানাইজেশ্যন কৰিব পাৰিম আৰু তৃতীয়তে হৈছে আমাৰ ক্লাইমেটিক কণ্ডিশ্যন কেতিয়াবা ঘপককৈ বৰষুণ হ'ব পাৰে কেতিয়াবা ধুমুহা হ'ব পাৰে কেতিয়াবা নোহোৱা ঠাইতো বানপানী হ'ব পাৰে তাৰ কাৰণে উপায় আছে আৰু লগতে লাষ্টত যিটো কৰা হয় বজাৰটো ব্যৱস্থাপনাটো এই 4টা কথা যদি আমি সমস্যা সমাধান কৰিব পাৰোঁ তেনেহ'লে আমি কোটি টকা ব্যৱসায় কৰাত খেতিৰ পৰা আটাইতকৈ সহজ আৰু এই খেতিৰ সমান ভাল ব্যৱসায় 100% 200% 300% ৰিটাৰ্ণ অহাটো বেলেগ ব্যৱসায়টো দেখা নাযায় এতিয়া অতি সুন্দৰ কথা কৈছে দীপ গগৈয়ে যে খেতিৰ পৰা 100% 200% 300%লৈকে তেনেকুৱাকৈ যদি আমাৰ তাৰমানে আমাৰ হেৰি হ'ব পাৰে প্ৰফিট হ'ব পাৰে লাভ হ'ব পাৰে ভালকৈ যদি বতৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ পৰা আমি যদি সহায় সহযোগিতাটো পাওঁ এয়াই ক'ব খুজিছা তুমি হয় এতিয়া তাৰ যদি আমি সমাধান বিচাৰোঁ এতিয়া যদি আমি লিজত লৈ পিনি ক'ৰবাত যদি খেতি কৰোঁ লাৰ্জ স্কেলত তেনেহ'লে ঠিক আছে নহ'লেও ধৰি লওক আমি ক্লাষ্টাৰ ফাৰ্মিং হিচাপে কৰিব পাৰোঁ হওক আমি ধৰি লওক 10 জন 20 জন 50 জন মানুহ লগ লাগি পিনি আমি ধৰি লওক আমাৰ বৰ্তমান চৰকাৰেও FPC FPO ফাৰ্মাৰ প্ৰডিউচ কোম্পানী ফাৰ্মাৰ প্ৰডিউচ অৰ্গেনাইজেশ্যনৰ কাৰণে বহুত ব্যৱস্থাপনা আছে বহুত সহায়ো জনায় এতিয়া আমি লাৰ্জ স্কেলত যদি আমি কৰিবলৈ নিজৰ হাতত তেনেকৈ লিজত ল'ব পৰা ব্যৱস্থাটো যদি নাই ক্লাষ্টাৰ ফাৰ্মিং হিচাপে কৰিব লাগে আৰু দ্বিতীয়তে যিহেতু আমাৰ লেবাৰ ইণ্টেনচিভ ৱৰ্কৰ কথাটো হৈ গ'ল তাৰ কাৰণে আমাৰ লাৰ্জ স্কেলত হোৱাৰ লগে লগে আমি মেচিনাৰী ব্যৱহাৰ কৰিব পাৰিলোঁ আৰু তৃতীয়তে আমাৰ যিটো ক্লাইমেটিক কণ্ডিশ্যন এটা খেতিৰ ওপৰতে ভৰসা কৰিব নালাগে আমি 3টামান জাত লগাওঁ হয় কেতিয়াবা কোনোবা এটা ফেলো যদি হয় এইটোৱে আমাক বচাই ৰাখিব থিয় কৰি ৰাখিব বা প্ৰতি বছৰে সেইটো হ'বও বুলি কথা নাই হয় নিশ্চয় হয় আৰু মাৰ্কেটখন আৰু মাৰ্কেটৰ কথা যদি কোৱা যায় প্ৰথম কথা যদি আমি যদি আমি প্ৰডিউচ কৰিব পাৰিছোঁ যদি মাৰ্কেট নাই তেনেহ'লে মূল্য নাই সেইটো লাভ নাই একো হয় প্ৰথম আমি মাৰ্কেট কেলকুলেশ্যন কৰিবই লাগিব মাৰ্কেট ছাৰ্ভে আমি কৰিবই লাগিব বা যদি দূৰতো আমাৰ মাৰ্কেট আছে তাৰ কাৰণে আমি কি ব্যৱস্থাৰে পঠিয়াম
কেনেকৈ পঠিয়াম সেইবিলাক ব্যৱস্থাপনা আমি আগতে কৰি ল'ব লাগিব বা ৰাস্তাটো উলিয়াই ল'ব লাগিব আমি যেনেকৈ এতিয়া কলৰ কথাটোৱে যদি আপুনি কয় যে মাৰ্কেটিং কৰাত অসুবিধা হৈছে নি হয় অসুবিধা হৈছে আমাৰ ধৰি লওক অক্টোবৰ মাহত যে কেতিয়াবা আমাৰ যিকোনো মাহতে আমাৰ অসম আমি এনেকুৱা ঠাইত আছোঁ কেতিয়াবা এমাহ দুমাহলৈকে নন ষ্টপ বৰষুণ হৈ যাব মোৰ কল প্ৰডাকশ্যন এতিয়া হ'ব আছে কাটিবলৈ যোগাযোগ বিচ্ছিন্ন হৈ গ'লেওতো শেষেই বহিৰাজ্যৰ লগত হয় লগতে আমাৰ কল এতিয়া হাৰ্ভেষ্টিং কৰিবলৈ কাটিবলৈতো বৰষুণ দি থাকিলে আমি কেনেকৈ কাটিম আৰু কটাৰ বাহিৰেও কটাৰ যেনেকৈ তেনেকৈ কাটিও ল'লোঁ ধৰি লওক যদি আমি পঠিয়াব বিচাৰোঁ তিতি থকা কল আমি যদি লাৰ্জ স্কেলত পঠিয়াব বিচাৰোঁ ডাঙৰ ট্ৰাকত 20 টনৰ 30 টনৰ গাড়ীত লোড কৰি দিওঁ তেনেহ'লে কল পাই মানে তাত কলা কলা হৈ যাব বেয়া হৈ যাব তাৰ কাৰণে ব্যৱস্থাও আছে সেই ব্যৱস্থাবিলাকো যাতে আমি কৰিব পাৰোঁ সেইবিলাক ব্যৱস্থা সকলোখিনি ব্যৱস্থাপনা আমাৰ মগজুত ৰাখি পিনি আগবাঢ়িলে নিশ্চয় আমি সফল হ'ম হয় দীপ গগৈ তোমাৰ সুযোগ্য ভাতৃ বিকাশ গগৈটো আছেই তোমাৰ লগত হয় আৰু তোমাৰ কোন কোন আছে এইটো মোৰ ভনীৰ হাজবেণ্ড আমাৰ অৰুণাচলৰ ফাৰ্মত মেনেজমেণ্টত তেখেতে চাই মই মাজে মাজে যাওঁ আমাৰ ভাইটি মাজে মাজে যায় ভাইটিও এপিডিচিএলত কাম কৰে হয় আমাৰ শক্তি বিতৰণ কোম্পানী লিমিটেড ভাইটি জুনিয়ৰ মেনেজাৰ হয় 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 আৰু ইয়াত আমাৰ এইখন যিখন বাৰীত আপুনি বৰ্তমান থিয় হৈ আছে তাত আমাৰ দদাইদেউজনে চায় আৰু মা দেউতাটো প্ৰথম এইবছৰৰ পৰা দদাইদেউৱে বেছি ভালকৈ চাইছে প্ৰথম দ্বিতীয় তৃতীয় বছৰত আমাৰ মা দেউতাই ইয়াত আছিলে মা দেউতা থাকে মই তাত চাকৰি কৰোঁ ভাইটি তাত চাকৰি কৰে চবেই বেলেগ বেলেগ ফালে হয় এতিয়া আমাৰ সকলোৰে এয়া সহযোগত এইখিনি হৈছে এতিয়া দীপ গগৈৰ এই বগৰী বাৰীতেই লগ পাইছোঁ দীপ গগৈৰ খুৰাক শ্ৰীযুত কেশৱ গগৈ আমি তেখেতৰ মুখৰ পৰাই এই দীপ গগৈৰ বগৰীৰ বাগিচাৰ সম্পৰ্কে জানিম নমস্কাৰ এই অঞ্চলটোত প্ৰথম বগৰী খেতি কৰিবৰ কাৰণে পৰিকল্পনা সিয়ে লৈছিলে আৰু মোৰ সৈতে ডিছকাছ কৰিছিলে আলোচনা কৰিছিলে এই মাটিডোখৰ চিলেকশ্যন কৰা দুইজনে আমি আহি চিলেকশ্যন কৰিছিলোঁ কোনখিনিৰ পৰা কোনখিনিলৈ কামখিনি কৰিব পাৰি আৰু এইখিনি চিলেকশ্যন কৰি ইয়াতে আমি প্ৰথম পৰিকল্পনা কৰা হৈছিলে আৰু ইয়াতে পৰিকল্পনা কৰি খুব ধুনীয়াকৈ সফল হৈছোঁ আৰু এতিয়া ওচৰতো মোৰ লগতে আৰু ওচৰৰ পাজৰ মানুহো অনুপ্ৰাণিত হৈছে এইবিলাক খেতিত আগবাঢ়িবৰ কাৰণে ভালেমানকেইজন শিক্ষিত উদীয়মান যুৱকে যথেষ্ট আগবাঢ়িবলৈ সক্ষম হৈছে আৰু কৰিছেও তেনেকৈ আৰু খুব ভাল লাগিছে অঞ্চলটোত আমাৰ এই টিংখাং সমষ্টিৰ এই শৰাইঘাট দলঙৰ কাষত এই কৃষি কৰ্মটোৱে যথেষ্ট উদগনি যোগাই তুলিছে আমাৰ ওচৰ চুবুৰীয়া যুৱচামক আৰু লগতে তাকো আমি যথেষ্টখিনি প্ৰতিটো পদতে কৃষি কৰ্মত যথেষ্ট আগবাঢ়ি যাবৰ কাৰণতে সি মানে আগবাঢ়ি গৈ আছে ধৰক অমিতা খেতি কলৰ খেতি ইয়াত ভূমিটো অলপ কম হোৱাৰ কাৰণতে অলপ সি বাহিৰতো অৰুণাচলতো প্লেনিং কৰিছেগৈ এতিয়া যথেষ্ট সি সফলতা হৈছে তাতো মই গৈছোঁ আৰু যথেষ্টখিনি উন্নতিও কৰিছে আৰু মই ভাবোঁ যে তেনেকৈ যদি কৰি যায় লগতে আমাৰ ওচৰ পাজৰ সকলোবিলাকে যদি তেনেধৰণৰ উদ্যম লয় অকল বগৰী বুলিয়ে নহয় বিভিন্ন ধৰণৰ খেতিত আমাৰ ইয়াত সফলতা পাবলগীয়া বতৰ আছে আমাৰ ইয়াত আৰু তেনেকুৱা এনভাইৰনমেণ্ট আছে সেইখিনি যদি কৰি যায় আগবাঢ়ি যায় অসমৰ মানে উত্তৰ পূৰ্বাঞ্চলৰে গোটেইখিনি খুব সুন্দৰকৈ আগবাঢ়ি যাব বুলি মই ভাবোঁ এতিয়া তাৰ লগতে ময়ো নতুনকৈ প্লেনিং কৰিব লৈছোঁ 6 বিঘামান মাটি বগৰী খেতি আৰু লগতে আৰু কিছু ৰবি শস্যৰ কাৰণতে যেনেকৈ বেঙেনা জলকীয়া অমিতা তেনেকৈ ধৰণৰ ইয়াত যদিও বেছি ভূমি কম আছে তেনেকৈ হেৰি কৰি তাৰ লগতে অনুপ্ৰাণিত হৈ পিনি ময়ো আৰম্ভ কৰিব লৈছোঁ মোৰ লগত আছে দীপ গগৈৰ মাতৃ শ্ৰীযুতা
বৃন্দা গগৈ। আমি বৃন্দা গগৈৰ লগত কথা পাতিম, তেখেতে কি কয়। নমস্কাৰ। মই কি ক'ম, মই ল'ৰাকেইটা বহুত হেঁপাহ আছিল খেতি সৰুৰ পৰাই হেঁপাহ আছিলে, কিন্তু আমাৰ আৰ্থিক অৱস্থাটো বৰ ভাল নহয়, হাজিৰা কৰি খাব লাগে, হেৰি কৰিব লাগে, তেনেকৈ আমি মানে ল'ৰা ছোৱালীকেইটা পঢ়াৰ কথা আছিলে। তাৰ ভিতৰতো সিহঁতি সৰুৰ পৰা খেতিৰ কথা কয়। সৰু ল'ৰাটো ডাঙৰ ল'ৰাটোৱে দীপ গগৈয়ে খেতিৰ কথা খুব কয়, মানে সৰুৰ পৰাই। সেই দুদৰহঁতক কিছুমান প্ৰশ্ন সোধে, কলগছ ক'ৰ পৰা আহিলে কি হয়, আমি তেতিয়া উত্তৰটো দিব নোৱাৰোঁ ক'ৰ পৰা আহিলে। তেনেকৈ আমাৰ ভাইটি এতিয়া কেশৱ গগৈ, তেখেতৰ পিতৃ মোৰ শহুৰ দেউতা, তেখেতে মানে বুজাই দিয়া দুদুৱে ক'ব, ককাই শেষা বুলি মানে তেওঁলোকক কওঁ সৰুৰ পৰা। তাৰমানে বহুত আশা হেঁপাহ। তাৰপাছত আমাৰ এতিয়া পইচা পাতিৰ সুবিধা, কথাটো ক'লোৱেই নহয় আপোনাৰ, পইচাৰ অসুবিধাৰ কাৰণে পঢ়ি শুনি মানে আমাৰ দীপ গগৈ সাহিত্যিক হ'বলৈ মানে হেঁপাহ আছিলে, লেখক হ'বলৈ। কিন্তু সাহিত্যিক আমি কৈছোঁ, সাহিত্যিক হ'লে পইচা পাতিটো অকণমান, সাহিত্যিক ভালেই, আমি ভালেই পাইছোঁ, আমি ইমান নাজানো যদিও। তথাপিতো আমাৰ পইচা ফালৰ পৰা আমাৰ অৱস্থাটো বেয়া কাৰণে অকণমান আমাৰ পইচাও প্ৰয়োজন আছে, এতিয়া অৰ্থৰ প্ৰয়োজন। সেই গতিকে এতিয়া পঢ়ি শুনি আমাৰ মতে চাকৰি এটা কৰিব লাগে, আমাৰ মা দেউতাৰ ফালৰ পৰা তেনেকৈ আমি কৈছিলোঁ। তথাপিতো তাৰপৰা আমি খেতি কৰিবলৈ কলত প্ৰথমতে আমি মানা কৰিছিলোঁ মানে এতিয়া খেতি কৰিবা, চাকৰিও পোনে ইতিমধ্যে চাকৰিও হৈছে, তাৰ খেতিটো নামিছে। তাৰপৰা তেনেকৈ ক'লোঁ আৰু এতিয়া দুধুৰ মানে হেৰিয়ত মানে বুলিয়ে ক'বলগীয়া হ'ল আৰু তেওঁলোকক। তেওঁলোকে আগবাঢ়ি গৈ আছে আৰু তেনেকৈ এতিয়া। আৰু এতিয়া ইমান ধুনীয়া, এতিয়াতো নিশ্চয় আমি দীপ গগৈক সফল খেতিয়ক বুলিয়ে ক'ব পাৰিম। আপোনাৰ এতিয়া কেনে লাগিছে বা এতিয়া আপোনাৰ অনুভৱ? এতিয়া মুঠতে কাম কৰা, ধৰি লওক খেতি কৰা, যিকোনো কাম কৰা আনন্দটো পাইছোঁ, ভাল লাগিছে, খুব ভাল লাগিছে। আৰু ৰাইজকো সেয়াই কওঁ, কাম কৰা আনন্দ মানে কৰাটো বৰ ডাঙৰ কথা। কাম কৰি আনন্দ পোৱাটো সময় আনন্দ নাই বুলি ভাবোঁ মই, মোৰ মতে। কিমান ভাল কথা, এটা সম্পূৰ্ণ পৰিয়ালে ইয়াত বা এই খেতিৰ ক্ষেত্ৰত দীপ গগৈক আগবঢ়াই নিছে। মাক দেউতাকৰ আশীৰ্বাদ, দদায়েক খুৰীয়েকৰ আশীৰ্বাদ, ভাতৃ আছেই, তাৰ উপৰিও দীপৰ ভনীয়েক আৰু জোৱায়েক আমাৰ সেই অৰুণাচল আৰু অসম সীমান্তৰ যিখিনি 400 বিঘাৰ মাটি আছে কৈছে, য'ত খেতি কৰি আছে, তাত কৰি আছে আপোনাৰ কল, অমিতা, মৌচুমী আৰু বিলাতী বগৰী, তাত তদাৰক কৰি আছে। কিমান ভাল লগা এটা পৰিৱেশ, এটা পৰিয়ালে সম্পূৰ্ণকৈ নিয়োজিত হৈ গৈছে। তেওঁৰ মুখেৰেই শুনিলে তেওঁৰ ভাতৃও সুন্দৰ ভাল চাকৰি কৰি আছে, দীপেও কৰি আছে। আজি খুব ভাল লাগিছে এইখিনি কথা জানি। নিশ্চয় আৰু ভগৱানে তোমাক লগ দিয়ক, ভগৱানে সংগ দিয়ক। তোমাৰ ভৱিষ্যত কিবা এনেই ভাবিছা নেকি তেনেকুৱা ধৰণৰ কিবা? হয়, আমি যিমানখিনি এইখিনি কথা পাতিলোঁ, আচলতে মই আমি লাৰ্ণিং প্ৰচেছতে আছোঁ বুলি ধৰিছোঁ। আৰু আমি ইয়াৰ স্কেল আপ আমি আৰু বেছিকৈ কৰিবলৈ গৈ আছোঁ এতিয়া। যিহেতু আমি কল, এতিয়া আপোনাৰ অলপ আগতে ক'লোঁ কলৰ কথাটো, যে পঠিওৱাত কেতিয়াবা অসুবিধা হৈ যায়, মাৰ্কেট আছে, কেতিয়াবা পঠিওৱাত অসুবিধা হৈ যায়, যাতে আমি তাৰ প্ৰচেছিঙৰ কাৰণে যাওঁ, কলৰ পাউডাৰ বনাই পিনি যাতে আমি বিক্ৰী কৰোঁ। কলৰ পাউডাৰ যদি বনাওঁ আমি প্ৰায় 57ৰ পৰা 80 ৰুপিছলৈকে আমি পাওঁ। প্ৰায় 1.8 কেজি কলৰ পৰা আমি 1 কেজি পাউডাৰ পাম। মই 12 টকা কেজিত বিক্ৰী কৰাকৈ তাত মই দুগুণ প্ৰফিট পালোঁ, দুগুণৰ ওপৰত। মই 1.8 কেজি কৈছোঁ, কলৰ বাকলিৰ সৈতে নাই কোৱা, বাকলি গুচাই মেলি সেইটো পাল্পটোৰ কথা কৈছোঁ। হয়, আমি দুগুণৰ হেৰি কৰিব পাৰোঁ তাৰ। আৰু লগতে আমাৰ ৱেষ্ট মেটেৰিয়েল যিবিলাক ওলায় আমাৰ ফাৰ্মৰ, আমি গাহৰি কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰচেছৰ কথা ভাবিছোঁ। এনেকুৱা লগতে অমিতাও আমি প্ৰচেছিং কৰিব পাৰোঁ। ৰঙালাও আছে, ৰঙালাও প্ৰচেছিং কৰিব পাৰোঁ। এয়া আমি আৰম্ভণিহে কৰিছোঁ। লগতে আমি মাছৰ ক্ষেত্ৰতো আগবাঢ়িম। আমি অন প্ৰচেছত আছোঁ, আৰম্ভ কৰিছোঁ। হয়, এয়া দীপ গগৈৰ লগত কথা পাতি থাকোঁতে কথা ওলায়ে গৈ থাকে, আৰু মানে কথা সুধি থাকিবলৈও মন যায়, কথা জানি থাকিবলৈও মন যায়। ইমান ভালকৈ, ইমান সুন্দৰভাৱে এই কম বয়সতেই খেতি কৰিছে, খেতিৰ প্ৰতি ইমান ধুনীয়াকৈ কৰিছে। নতুন প্ৰজন্ম নিশ্চয় আজি দীপ গগৈৰ কথাত আগবাঢ়ি যাব বা সাহস পাব। গতিকে আজি আৰু কি ক'ম,
আঁতৰি যাবলৈ মন যোৱা নাই যদিও আঁতৰি যাব লাগিব। দীপ গগৈক পুনৰবাৰ নমস্কাৰ জনাইছোঁ। নমস্কাৰ জনাইছোঁ হয়।